নমস্কাৰ আপোনালোকে চাই আছে খেলপ্ৰেমী আসাম ইউটিউব চেনেল ক্লাব ৱৰ্ল্ড কাপ চলি আছে আৰু ক্লাব ৱৰ্ল্ড কাপৰ বিষয়ে আমি আলোচনা কৰি আছো প্ৰথমখন মেচত 0-0 ড্ৰ হৈছিল ইন্টাৰ মিয়ামি আৰু আল আহলিৰ মাজত তাৰ পাছত কিন্তু ধামাকা একচন দেখিবলৈ পোৱা গ'ল তাৰ পাছত আমি গুটেই সুন্দৰ খেল আমি দেখিবলৈ পাইছো বহু কেখন খেলত গোল হৈছে যথেষ্ট কেটা তাৰ পাছত আমি দেখিবলৈ পালো এখন খেল হৈছিল বেয়াৰ্ন মিউনিখ আৰু অকলেণ্ড এফসিৰ মাজত নিউজিলেণ্ডৰ অকলেণ্ড এফসি আৰু বেয়াৰ্ন মিউনিখ জাৰ্মানী আৰু তাত আমি দেখিবলৈ পালো 10-0 সাধাৰণতে এটা বৃহৎ ব্যৱধানত জিকিবলৈ সক্ষম হ'ল জাৰ্মানী টিমটো প্ৰায়ভাগ প্লেয়াৰে গোল মাৰিছে আপোনালোকে যদি চাই কোমেনে দিছিলে 6 মিনিটত বয়ে দিছিলে 18 মিনিটত 20 মিনিটত তেওঁলোকৰ উইংগাৰ অলিছে দিলে দেন কোমেনে দিলে 21 মিনিটত আকৌ দিলে কোমেনে দুটা দিলে মুলাৰেও দিলে থমাস মুলাৰেও দুটা দিয়া আমি দেখিবলৈ পালো 45 মিনিটত এটা দিছিলে গতিকে 45+3 অলিছে আকৌ এটা দিছিলে অলিছেও দুটা দিলে দেন মুছিয়ালা হেট্ৰিক মৰা দেখিবলৈ পোৱা গ'ল তেওঁলোকৰ এটেকিং মিডফিল্ডাৰ মুছিয়ালা তেখেতে সাধাৰণতে 67 মিনিট 71 মিনিট আৰু 84 মিনিটত গোল দিয়া আমি দেখিবলৈ পালো আৰু 89 মিনিটত মুলাৰে দিছিল আৰু এটা গোল গতিকে ক'বলৈ গ'ল 10-0 ডমিনেন্ট দেখিবলৈ পোৱা গ'ল আৰু ডমিনেন্ট দেখিবলৈ পোৱা যাবই কাৰণ যেটো অকলেণ্ডৰ টিম নিউজিলেণ্ডৰ যেটো ক্লাব হেতু সাধাৰণতে ইমান বৰ বেছি অভিজ্ঞতা সম্পন্ন ক্লাব নহয় যথেষ্ট ইয়ং প্লেয়াৰ আৰু তেওঁলোকে সাধাৰণতে নিজৰ জব যেটো সাধাৰণতে অকলেণ্ডৰ টিম তেওঁলোকৰ নিউজিলেণ্ডৰ তেওঁলোকে কিছুমানে নিজে সৰু সুৰা জবো কৰে জবৰ লগতে তেওঁলোকে ফুটবলো খেলে দুইফালে মিলাব লাগে ঘৰো চলাব লাগে ন আৰু কিছুমানে ইউনিভাৰ্চিটিত পঢ়িও আছে গতিকে তেনেকুৱা ধৰণৰ কিছুমান প্লেয়াৰ খেলিছে প্ৰফেশনেল প্লেয়াৰ হয় কিন্তু ইমানো বেছি হাই কোৱালিটি প্ৰফেশনেল তেওঁলোক নহয় হেতু কাৰণে এটো সাধাৰণতে তেওঁলোকৰ প্লেয়াৰ সকলৰ ফালৰ পৰা কৈছে অকলেণ্ড এফসি যে এটো সাধাৰণতে এটা আমি এনেকুৱা হ'ব বুলি ভাবিছিলো কাৰণ তেওঁলোকটো বহুত ডাঙৰ ফুটবলাৰ হয় বুলি কৈছে সকলোৱে চিনি পোৱা ফুটবলাৰ হয় বেয়াৰ্ন বুলি ক'লে কিমান ডাঙৰ টিম হয় না তা আমি প্ৰভাৱ দেখিবলৈ পালো গতিকে বেয়াৰ্নে আৰু এটা ৰেকৰ্ড কৰিছে এইটোৰ লগতে 10-0 যেটো জিকিছে তেওঁলোকে ক্লাব ৱৰ্ল্ড কাপৰ ইতিহাসৰ আটাইতকৈ বৃহৎ যেটো জয় হেতু প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছে ইয়াৰ আগতে আটাইতকৈ বৃহৎ ব্যৱধানত জিকা জয়টো আছিল ক্লাব ৱৰ্ল্ড কাপত 6-1 হেতু আল আহলিৰ নামত আছিল হেতু ৰেকৰ্ড 6-1 জিকিছিল 2022 চনত তেওঁলোকে আল জাজিৰা ক্লাবক সাধাৰণতে 6-1 হৰুৱাইছিল 2022 চনত হেতু ৰেকৰ্ড তেওঁলোকে ভংগ কৰিছে তাৰ পাছত আমি দেখিবলৈ পালো আৰু এখন ধামাকা মেচ হ'ল সেইখন হৈছিল পেৰিছ সেন্ট জাৰ্মান পিএছজি সাধাৰণতে আমি ফ্ৰেন্সৰ টিম পিএছজি চেম্পিয়ন হৈছে এবাৰ চেম্পিয়ন্স লিগৰ সাধাৰণতে চেম্পিয়ন হয় তেওঁলোকটো সাংঘাতিক ফৰ্মত আছে আৰু এথলেটিকো ডি মাদ্ৰিডৰ লগত হৈছিল স্পেইনৰ এথলেটিকো ডি মাদ্ৰিড লা লিগাৰ টিম গতিকে এথলেটিকো ডি মাদ্ৰিডক পুৰা দমনমূলকভাৱে তেওঁলোকে হৰুৱালে 4-0 হৰুৱা আমি দেখিবলৈ পালো ফেভিয়ান ৰুইজে গোল দিলে ভিটিনহাই গোল দিলে মায়ুলুৱে গোল দিলে আৰু লিয়ে গোল দিলে পেৰিছৰ হৈ পেলাই যিজন মায়ুলু সেইজনটো 19 বছৰীয়া প্লেয়াৰ আৰু লিয়েও ইমান নেখেলে কিন্তু মায়ুলু লি এওঁলোক সাধাৰণতে ইয়ং প্লেয়াৰ এওঁলোক সাধাৰণতে আপোনালোকে প্ৰায়ভাগ সময়তে বেঞ্চত দেখিবলৈ পাব আৰু ক্লাব ৱৰ্ল্ড কাপত তেওঁলোকক নমাইছে আৰু তেওঁলোকে ভাল কৰিছে সেইটো কিন্তু টিমটোৰ কাৰণে ভাল কথা যে তেওঁলোকৰ বেঞ্চ ষ্ট্ৰেংথটো বহুত মজবুত আছে পিএছজি আৰু ফৰ্মটো তেওঁলোকৰ আছে ধুনীয়া কথা হৈছে তাৰ পাছত আৰু এখন খেল হৈছিল সেইখন নিখা যিখন 1:30 বজা মানত হৈছিল হয়তো 1:30 বজা নে 3:30 বজাত হৈছিল 3:30 বজাত হোৱা খেলখনৰ ৰাতি 3:30 বজা মানে ৰাতিপুৱাই আৰু গতিকে সেইখনত পালমেৰাছ আৰু লগতে পালমেৰাছ যেটো ব্ৰাজিলৰ টিম আৰু লগতে হৈছিল পৰ্টো জিকিব বুলি ভাবিছিল আশা আছিল কিন্তু খেলখন যথেষ্ট টক্কৰ হ'ল ডিফেন্সও ভাল হ'ল তাৰ ফলস্বৰূপে 0-0 সমাপ্ত হ'ল গোল কোনো দিবলৈ সক্ষম নহলে এটাক হৈছিল মাজতে কিন্তু সকলোবিলাক এটাক বিফল কৰিলে গোলকিপাৰ দুজনে গতিকে এইখন 0-0 ড্ৰ হ'ল এইখনত কোনোবা এটা কিন্তু মই আশা কৰিছিল যে পালমেৰাছ হয়তো নহয়তো পৰ্টোৰ আশাটো বেছি আছিল তেওঁলোকৰ অলপ টিমটো অলপ বেছি শক্তিশালী নিচিনা লাগে কিন্তু এখন 0-0 ড্ৰ হৈ গ'ল তাৰ পাছত আমি আৰু এখন খেল দেখিবলৈ পালো সেইখন একেবাৰে ৰাতিপুৱা 7:30 মান বজাত হৈছিল হয়তো গতিকে সেইখনত 2-1 জিকিছে বোটাফোগো টিমটো জিকিছে বোটাফোগোৱে সিয়েটল সাউন্ডাৰ্ছ যেটো আমেৰিকাৰ লোকেল টিম আমেৰিকাতে হৈছে খেল তেওঁলোকক ঘৰুৱালে 2-1 ফিল হৈ দিলে 28 মিনিটত জিছাছে দিলে 44 মিনিটত আৰু 76 মিনিটত দিছিলে ৰলদানে কিন্তু যি হলো কামবেক কৰিব নোৱাৰিলে 2-1 জিকিলে গতিকে মেইন যদি আমি গোটেই খেলখন চাওঁ কালি যদি দিনটোত যিখিনি খেল হৈ গ'ল তাৰ ভিতৰত বিশেষ শিৰোনামা দখল কৰিছিলে পিএছজি টিমটোৱে আৰু লগতে 10 গোল মৰা যেটো টিম বেয়াৰ্ন মিউনিখ তেওঁলোকে বিশেষ শিৰোনামা দখল কৰিবলৈ সক্ষম হ'ল সো ইয়াৰ পাছত আপোনালোকে পইণ্টছ টেবল যদি চাই পইণ্টছ টেবলত আপোনালোকে পইণ্টছ দেখিবলৈ পাব প্ৰথম গ্ৰুপ বিত আপোনালোকে দেখিবলৈ পাইছে 3 পইণ্ট পিএছজি 3 পইণ্ট বোটাফোগো আৰু গ্ৰুপ সি 3 পইণ্ট হৈছে বেয়াৰ্নৰ বাকি গ্ৰুপ এৰ যদি আমি কথা ক'বলৈ যাওঁ গ্ৰুপ এৰ গোটেইবিলাক টিমে 1-1 পইণ্ট পাই আছে গোটেইকেইখন খেলে ড্ৰ হ'ল গতিকে ইন্টাৰ মিয়ামিৰ কাৰণে ভাল হৈছে এখন খেল ড্ৰ হৈ যোৱাৰ কাৰণে গোটেইকেইটা টিমৰ সমান হৈ যোৱাৰ কাৰণে পইণ্ট নতুবা এটা টিম যদি আগবাঢ়ি গ'লতেন ইন্টাৰ মিয়ামিৰ কাৰণে অলপ প্ৰব্লেম থাকিলে কিন্তু ইন্টাৰ মিয়ামিয়ে এতিয়া হয়তো অলপ উশাহ ল'ব যে মেছি টিমটো আগবাঢ়ি যাবলৈ কিবা এটা আৰু বহুত সহজ হ'ব এতিয়া সকলোৰে 1-1 পইণ্ট যেহেতু হৈ গ'ল গতিকে তাৰ পাছত বাকিকেইটা গ্ৰুপত সাধাৰণতে খেল হোৱা নাই হ'ব নেক্সট গতিকে আজি নিশা কাৰ খেল আছে আপোনালোকে চাওক চেলসি আৰু লছ এঞ্জেলছ এফচিৰ খেল আছে নিশা 12:30 বজাত আছে দেন নিশা 3:30 বজাত মানে পুৱতি নিশা 3:30 বজাত বোকা জুনিয়ৰ্ছ আৰু বেনফিকাৰ খেল আছে আৰু 6:30 বজাত ৰাতিপুৱা 6:30 বজাত আছে আপোনাৰ
ফ্লেমিংগো আৰু এছ টিউনিছ এইখন ফ্লেমিংগো আৰু এছ টিউনিছ কোন জিকিব ক'ব নোৱাৰি কিন্তু ফ্লেমিংগোৰ পাল্লাটো ভাৰী হ'ব ব্ৰাজিলৰ ক্লাব বোকা জুনিয়াৰ্ছ আৰু বেনফিকা সমানে হ'ব প্ৰায় কিন্তু মই ভাবোঁ যে বোকা জুনিয়াৰ্ছ জিকিব লাগে চেলচি আৰু লছ এঞ্জেলছৰ ভিতৰত মই ভাবোঁ যে চেলচিয়ে বাজি মাৰিব লাগে প্ৰিমিয়াৰ লীগৰ টীম হয় গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিম আপোনালোকে অলপ শ্বেয়াৰ কৰি দিব ক্লাব ৱৰ্ল্ড কাপৰ কথা আমি আলোচনা কৰি থাকিম ফুটবলৰ আলোচনা কৰি থাকিম খেলপ্ৰেমী আছাম ইউটিউব চেনেলত বিভিন্ন আৰু বেলেগ খেল আছে যদি তাৰ কথা আমি আলোচনা কৰিম মুঠতে খেলৰ কথা আমি ইয়াত আলোচনা কৰি থাকিম গতিকে এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনা প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ